তাৰ লগতে সিদিনাখনে নামৰূপত আমি আৰম্ভ কৰিব খোজা ফাৰ্টিলাইজাৰ প্ৰজেক্টটোৰো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আধাৰশিলা স্থাপন কৰিবলৈ মই আমন্ত্ৰণ জনাইছোঁ। প্ৰায় 12,000 কোটি টকাৰে আমি সেই সাৰ কাৰখানা নিৰ্মাণ কৰিম। 12 লাখ মেট্ৰিক টন ইউৰিয়া তাৰ পৰা উৎপাদন হ'ব। উত্তৰ পূব ভাৰতত ইউৰিয়াৰ অভাৱ দূৰ হ'ব আৰু মেনুফেকচাৰিঙৰ ক্ষেত্ৰত আমি বহুদূৰ আগুৱাই যাম। নুমলীগড় ৰিফাইনেৰী, আমাৰ ইথানেলৰ বায়' ইথানেল কোম্পানী, জাগিৰোডৰ আমাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প, বিলাচীপাৰাত থাৰ্মেল পাৱাৰ ষ্টেচন 3,200 মেগাৱাটৰ আৰু নামৰূপত সাৰ কাৰখানা। লাহে লাহে অসম এখন ঔদ্যোগিক ৰাজ্যলৈ ৰূপান্তৰ হোৱাৰ পথত আগবাঢ়িছে। অভূতপূৰ্ব নিয়োগৰ এখন নতুন ক্ষেত্ৰ খোল খাব। অসম বিকাশৰ গতিৰে নতুন যুগলৈ আগবাঢ়িব। শ্ৰদ্ধাৰ ৰাইজ, এই ডাঙৰ ডাঙৰ আঁচনিবিলাকৰ লগতে আমি সৰু সুৰা কামবিলাকো কৰি থাকোঁ। সৰু সুৰা মানে সৰু সুৰা নহয়, মানুহৰ জীৱনত প্ৰভাৱ পেলাব পৰা কাম, বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনলৈ সকাহ দিয়াৰ কাম। বহুদিনৰ পৰা মই দুটা ঘোষণা কৰিছিলোঁ। এটা হৈছে যিসকলে 2025 চনত ডিগ্ৰী বা স্নাতক পৰীক্ষা পাছ কৰিছে তেওঁলোকে যাতে ভৱিষ্যত জীৱনৰ বাবে সাজু হ'ব পাৰে। অন্তত এটা বছৰৰ বাবে আমি তেওঁলোকক মাহেলী 2,500 টকাৰ এটা সৰু প্ৰেৰণামূলক ভাত্তা আগবঢ়াম। ইয়াৰ কাৰণ কি? ডিগ্ৰী পাছ কৰাৰ পিছত দেউতা মাক টকা খুজিবৰ বাবে আমি ভাল নাপাওঁ, কিন্তু লগে লগে চাকৰি এটাও নাপাওঁ। এটা বছৰ নিজক প্ৰস্তুত কৰিবৰ বাবে লাগে। এই নতুন আঁচনিখন আমি যোৱা 1 তাৰিখে আৰম্ভ কৰিছোঁ। পৰ্টেল খোলা আছে। 2025 চনত স্নাতক ডিগ্ৰী উত্তীৰ্ণ হোৱা অসমৰ গভৰ্ণমেণ্ট বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীত উত্তীৰ্ণ হোৱা সকলো যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখনৰ বাবে আবেদন জনাব পাৰে। মই আমাৰ যুৱক যুৱতীসকলক এই আঁচনিখনত আবেদন জনাবৰ বাবে আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, বহুদিনৰ পৰা আলোচনা কৰি আছিলোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল দিয়ে, আমি অৰুণোদয় আঁচনি দিওঁ আৰু মোদী ডাঙৰীয়াই আমাক বছৰত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা গ্ৰহণৰ সুবিধা দিয়ে। ইয়াৰ লগতে মই ঘোষণা কৰিছিলোঁ যে সুলভ মূল্যত আমি অসমৰ ৰাইজক দালি, নিমখ আৰু চেনিও ৰেচন কাৰ্ডৰ জৰিয়তে আগবঢ়াম। বৰ্তমান এই তিনিওটা সামগ্ৰী, দালি 1 কেজি, নিমখ 1 কেজি, চেনি 1 কেজি, অহা 10 তাৰিখৰ পৰা আমি সৰ্বমুঠ 117 টকাত ৰাইজৰ বাবে আগবঢ়াই দিম। কিন্তু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে আমি ৰাইজক 1 কেজি চেনি, 1 কেজি দালি আৰু 1 কেজি নিমখ আমি আগবঢ়াম। এই সুন্দৰ আঁচনিটো অহা 10 নৱেম্বৰ তাৰিখে আমি আৰম্ভ কৰিম। বহুতে মোক জোকায়ো, মিঠাতেল বুলিও জোকালে, কিবা বুলিও জিকালে, কিন্তু মই জোকালেও থমকি নৰওঁ, কাৰণ মই বুজি পাওঁ দৰিদ্ৰ লোকসকলক ইয়াৰ কিমান প্ৰয়োজন আছে। বহুতে ক'লে অৰুণোদয় নালাগে। বিশেষকৈ আমাৰ মিয়া মুছলমান সমাজখনে যোৱা কেইটামান দিনৰ পৰা কৈ আছে যে আমাক অৰুণোদয় নালাগে, কিন্তু কোনেওতো অৰুণোদয়ৰ পৰা আঁতৰি যোৱা নাই। আমাৰ পৰ্টেলতে এটা বুটাম আছে, অপ্ট আউট, অৰ্থাৎ মোক অৰুণোদয় নালাগে, চৰকাৰে মোক অৰুণোদয় দিয়া বন্ধ কৰক।
আজিলৈকেতো কোনেও অপ্ট আউট বুটাম ব্যৱহাৰ নকৰিলে। তাৰ মানে সামাজিক মাধ্যমত কোৱা আৰু আচলতে কৰাৰ মাজত বহুত পাৰ্থক্য আছে। আজি অৰুণোদয়ে অসমৰ মহিলা সমাজক স্বাধীনতা দিছে, অসমীয়া মহিলা সমাজক এক সন্মান দিছে। ই সাহায্য নহয়, ই অসমৰ মহিলা সমাজৰ প্ৰতি আগবঢ়োৱা আমাৰ সন্মান। এই সন্মানৰ লগতে মোদী ডাঙৰীয়াই বিনামূলীয়া চাউল দিছে। এতিয়া আমি দালি, নিমখ আৰু চেনি দিম। মই সিদিনাখন হিচাপ কৰি চাইছোঁ, অৰুণোদয়, চাউল, দালি, নিমখ, তেল সকলো লগ লাগিলে এটা পৰিয়ালে চৰকাৰৰ পৰা এতিয়া ২,০০০ টকাতকৈও বেছি মাহিলী সকাহ পায়। ই বহুত ডাঙৰ সকাহ। আমি যিসকলে সকলো কথাতে মানুহক উপলুঙা কৰোঁ, তাৰ আমি মূল্য বুজি নাপাওঁ। কিন্তু যি মায়ে, যি বাইদেউ, যি ভণ্টিয়ে নিযুত মইনা পাইছে, অৰুণোদয় পাইছে, মহিলা উদ্যমিতা পাইছে, তেখেতসকলে অনুভৱ কৰে যে এতিয়া নিজকে তেওঁলোকে কিমান সাহসী অনুভৱ কৰে, কিমান তেওঁলোকে নিজকে আত্মনিৰ্ভৰ অনুভৱ কৰে। ঘৰখনত মহিলাগৰাকীৰ সন্মান এতিয়া কিমান বাঢ়িছে। শ্ৰদ্ধাৰ ৰাইজ, এনেকৈয়ে আমি অসমৰ কল্যাণৰ বাবে কামবোৰ কৰি যাম। সিদিনাখন মই বিজেপি দলে আগবঢ়োৱা যোৱা নিৰ্বাচনৰ নিৰ্বাচনী ঘোষণা পত্ৰখন পঢ়িছিলোঁ। আচলতে নিৰ্বাচনী ঘোষণা পত্ৰখন আমি ৰূপায়ণ কৰাৰ লগে লগে নিৰ্বাচনী ঘোষণা পত্ৰত নথকা আৰু বহুত কিবা কিবি আমি কৰিব চেষ্টা কৰি আছোঁ। ৰাইজে আশীৰ্বাদ দিব, আমি আগবাঢ়ি গৈ থাকিম। এই গোটেই ঘটনাবোৰৰ মাজত, নতুন খবৰবিলাকৰ মাজত জুবিনৰ ন্যায়ৰ ইছ্যুটো আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। SITয়ে সুন্দৰভাৱে কাম কৰি আছে আৰু SITয়ে ডিচেম্বৰ মাহৰ 10 তাৰিখৰ আগতেই গুৱাহাটীৰ আদালতত চাৰ্জশ্বীট দাখিল কৰিব। আৰু যেনেকৈ আমি ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট বা FIRত এটা হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছিলে, তেনেকৈয়ে মই বিশ্বাস কৰোঁ SITয়ে চূড়ান্ত অভিযোগনামা দাখিল কৰাৰ সময়তো তেওঁলোকে নিজৰ সাহসী আৰু মেধাসম্পন্ন তদন্তৰ ফলশ্ৰুতিৰে এখন সুন্দৰ অভিযোগনামা দাখিল কৰিব। আৰু মই বিশ্বাস কৰোঁ যে অসম পুলিচে এই কাম কৰিব পাৰিব। কেইজনমান মানুহে যিদিনাখনৰ পৰা আমি কৈছোঁ যে আমি হত্যাৰ অভিযোগনামা দিম, তেওঁলোকে বাৰে বাৰে মোক প্ৰশ্ন কৰি আছে, মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে, মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা জানিলে। অকণমান আপোনালোকে সময় উলিয়াওকচোন। অসম আৰক্ষীয়ে যিখন FIR দিছে আদালতত, সেই FIRখনতে প্ৰথম দিনাখনতেই হত্যাৰ ধাৰা আমি সন্নিৱিষ্ট কৰিছোঁ। আপোনালোকেতো এইবিলাক নাচায়। জুডিচিয়েল কমিশ্যন হ'ল, ছ'চিয়েল মিডিয়াত কিমান থিয়ৰী দিলে। অমুকে ফেশ্বন শ্বুত অংশগ্ৰহণ কৰিছিলে, ৰাজ্য চৰকাৰে এনেকৈ সহায় কৰিছিলে, তেনেকৈ কৰিছিলে। এতিয়াতো জুডিচিয়েল কমিশ্যনত অভিযোগনামা দাখিল কৰিব পাৰে। যিসকলে ফেচবুক, ইনষ্টাগ্ৰামত ইমান দিনে দপদপাই আছিলে, তেওঁলোকে এতিয়া অন এফিডেভিট, শপতনামাৰ জৰিয়তে জুডিচিয়েল কমিশ্যনত এই কথাবোৰ নকয় কিয়? ই জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আছিলে নে অসমক নেপাল বনোৱাৰ ষড়যন্ত্ৰ আছিলে? মই ভাবোঁ SITয়ে যিদিনাখনে অভিযোগনামা দাখিল কৰিব, তাৰ পিছত সেইসকলক মই প্ৰশ্ন কৰিম যে জুবিনৰ প্ৰতি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিলে নে দৰাচলতে অসমখনক নেপাল বনোৱাৰ ষড়যন্ত্ৰ কৰিছিলে? এটা কথা লগত কৈ থওঁ, যিদিনাখনলৈকে মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছোঁ, কোনেও অসমক নেপাল বনাব নোৱাৰে। অসম অসম হৈয়ে থাকিব। শ্ৰদ্ধাৰ ৰাইজ, এতিয়া মই নিয়োগলৈকে আহোঁ। যুৱক যুৱতীসকলে অপেক্ষা কৰি আছে। মই এটা এটাকৈ কৈ যাম।
সকলো যুৱক যুৱতীয়ে নিৰ্বাচিত যুৱক যুৱতীসকলে মনোযোগেৰে শুনিব। অহা 6 তাৰিখে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব। অৰ্থাৎ আজি এই ঘোষণা কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব। 9 তাৰিখে আকৌ এবাৰ মই কৈছোঁ যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম। তাৰ পিছতেই আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে। এডিআৰই 3য় বৰ্গ আৰু 4ৰ্থ বৰ্গ এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে। ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰিব লাগে। ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰাৰ পিছত ডাইৰেক্টৰেটবিলাক আবণ্টন কৰিব লাগিব। আৰু ডাইৰেক্টৰেটবিলাক আবণ্টন হোৱাৰ পিছত আমি তেওঁলোকক ইণ্ডিভিজুৱেল পষ্টিং দিব লাগিব। এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয়। মই আগতেই কৈছোঁ, যোৱা মাহত আমি কোনেও কাম কৰিব পৰা নাছিলোঁ। মই চেষ্টা কৰিছোঁ নৱেম্বৰৰ শেষত নহ'লে ডিচেম্বৰৰ প্ৰথম ভাগতে এডিআৰইৰ 4ৰ্থ আৰু 3য় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম। প্ৰক্ৰিয়াটো চলি আছে, প্ৰক্ৰিয়াটো চলিব দিয়ক, কাৰণ এই প্ৰক্ৰিয়াটো স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তা আছে। এইখিনি সময়ৰ মাজতে আমি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰো নিযুক্তিৰ কাম হাতত ল'ম। আপোনালোকে দিয়া অপশ্যন অনুসৰি আপোনালোকক যাতে আমি নিযুক্তি দিব পাৰোঁ, তাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে কাম হাতত লৈছে। মই খুব সোনকালে আপোনালোকক নিযুক্তিৰ তাৰিখটো জনাম। স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে আমি প্ৰদান কৰিম। চাহ বাগিচাৰ সমাজখনৰ বাবে আমি 3% এইবাৰ চৰকাৰী চাকৰিত আৰক্ষণ কৰিছিলোঁ। গোটেইকেইটা নিযুক্তি দিয়াৰ পিছত আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক পৃথকে 3%ত উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিম। অৰ্থাৎ অহা 9 তাৰিখে আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক বাদ দি সকলোকে আমি নিযুক্তি দিম। গোটেইখিনি নিযুক্তি পত্ৰ আমি একেলগ কৰি ডিচেম্বৰ বা নৱেম্বৰ মাহত সকলো চাহ বাগিচাৰ যুৱকক গুৱাহাটীলৈ মাতি আনি আমি একেলগে নিযুক্তি দিম, যাতে ই সমাজখনত এটা সচেতনতাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ মই উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আমি নৱেম্বৰ মাহ আৰু ডিচেম্বৰ মাহৰ প্ৰথম ভাগতে আমি নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। আপোনালোকে আমাক নিশ্চিতভাৱে সহযোগ কৰি যাব। ইয়াৰ মাজতে অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও আহিব। বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিখন আমি অতীব সুন্দৰ কৰি আকৌ এবাৰ সজাই পৰাই তুলিছোঁ। প্ৰায় 200 কোটি টকাৰে নিৰ্মাণ কৰা এটা সুন্দৰ প্ৰকল্প গৃহমন্ত্ৰী ডাঙৰীয়াই বৰদোৱাত উদ্বোধন কৰিব। গুৱাহাটীত মোৰ এটা মনৰ বহুত দিনৰ মনত লুকাই থকা সৰু কথা এটা মই ক'ব খোজোঁ। ৰামনাথ কোবিন্দ ৰাষ্ট্ৰপতি পদ ত্যাগ কৰাৰ পিছত গুৱাহাটীলৈ আহিছিলে। গুৱাহাটীত ডাঙৰ হল নাই, সেইবাবে তেখেতৰ সভাখন আমি মেঘালয়ৰ USTM ইউনিভাৰ্চিটিত ৰাখিছিলোঁ। অডিটৰিয়ামটো ডাঙৰ আছিলে,
প্ৰায় ৩,০০০ ছাত্ৰ ছাত্ৰী ধৰিব পাৰে। মোৰ মনত সিদিনাখনে মই এটা প্ৰস্তাৱ লৈছিলোঁ যে আমি আগলৈ USTMত নাযাওঁ, গুৱাহাটীতে আমি এটা সুন্দৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিম। আজি আপোনালোকক জনাবলৈ পাই মই কৰিব পৰা আমি এটা সুন্দৰ প্ৰেক্ষাগৃহ, যি পূৰ্ব ভাৰতত ক'তো নাই, অসমত আমি গুৱাহাটীত নিৰ্মাণ কৰি উলিয়াইছোঁ। সেই প্ৰকল্পটো জ্যোতি বিষ্ণুৰ নামেৰে আমি উৎসৰ্গা কৰিছোঁ। গৃহমন্ত্ৰী ডাঙৰীয়াই তাৰো শুভ উদ্বোধন কৰিব। ইয়াৰ মাজতে আপোনালোকে ভাল ভাল খবৰবোৰ পায়ে আছে। আজি বোলে কালি কাজিৰঙাত এলিভেটেড কৰিডৰ, কালি বোলে পলাশবাৰীত নতুন IIM, এই ধৰণৰ ভাল খবৰবিলাক আমালৈ আহি থাকিব আৰু মই খবৰবিলাক আপোনালোকলৈকে দি যাম। কাৰণ মই আশা ভৰা এখন অসমৰ সপোনবিলাক আপোনালোকৰ মাজত বিলাব খোজো। আৰু অকল সপোনেই নহয়, যেতিয়া টানেলৰ কথা কৈছিলোঁ গহপুৰ আৰু গোলাঘাটৰ মাজত মানুহে মোক হাঁহিছিলে। ছেমি কণ্ডাক্টৰৰ কথা কওঁতে অকল অসমে মোক হাঁহা নাছিল, কৰ্ণাটকেও মোক হাঁহিছিলে। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ কথা কওঁতে তেতিয়াও হাঁহিছিলে। কিন্তু মোক কৰা উপলুঙাবিলাকে মোক অদ্ভুত সাহস দিয়ে আৰু কিবা এটা নতুন কৰি দেখুৱাবৰ বাবে মোৰ মনত সংকল্পৰ সৃষ্টি কৰে। সেইবাবে মই অকল সপোনেই নেদেখুৱাওঁ, সপোনক পম খেদি সপোন বাস্তৱত ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টাও কৰোঁ আৰু বহু পৰিমাণে অসমৰ ৰাইজৰ আশীৰ্বাদত আৰু নেদেখাজনৰ আশীৰ্বাদত সফলো হওঁ আৰু সফল হৈ থাকিম। কাৰণ আপোনালোকৰ আশীৰ্বাদ সদায় মোৰ শিৰত আছে। বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছোঁ, আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছোঁ, উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব। চিন্তা কৰাটো ভুল নাছিল, নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল। কিন্তু আপোনালোকক মই জনাব খুজিছোঁ যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলোঁ। অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই যাম। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনালোঁ আৰু যেতিয়াই নতুন খবৰ থাকিব ফেচবুক লাইভ লৈ আপোনালোকৰ মাজত আহিম। আজি মই ফেচবুক লাইভত চাই আছোঁ, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ায়ো ফেচবুক লাইভ চাই আছে, ৰূপজ্যোতি কুৰ্মীয়ে চাই আছে, মন্ত্ৰী বিমল বৰাই চাই আছে আৰু অগণন ডেকা গাভৰু যুৱক যুৱতী সকলোকে মই ধন্যবাদ দিছোঁ। দুই এজনে মোক সুধিছে ADR নতুন বিজ্ঞাপন কেতিয়া দিব। পুলিচৰ বিজ্ঞাপনৰ বিষয়ে ক'লোঁ, ADR বিজ্ঞাপনৰ বিষয়েও লাহে লাহে কম। প্ৰচেষ্টা চলি থাকিব আৰু অসমৰ যুৱক যুৱতীসকলক আমি কেতিয়াও আশাহত হ'ব নিদিওঁ। সেই প্ৰতিশ্ৰুতি মই পুনৰ এবাৰ আপোনালোকলৈকে আগবঢ়ালোঁ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।